নিউজ 18 ডিজিটেল লাইভত মই সৌৰভ গাৰ্গ। আজি শ্যামকানু মহন্তৰ জামিন আবেদনৰ শুনানি সম্পন্ন হ'ব। আজি গম পোৱা যাব যে শ্যামকানু মহন্তই জামিন পাব নে নাপায়। সকলোৰে আজিৰ দিনটোৰ ওপৰত চকু আছে, সকলো অধিকাৰীয়ে ৰখি আছে যে ফাষ্ট ট্ৰেক আদালতত মহামান্য আদালতে কি শুনানি শুনায় বা কেনেকুৱা ধৰণৰ আবেদন তেওঁলোকৰ যি আবেদন তেওঁলোকে জনাইছিল যে জামিন লাভ কৰিব নে নকৰে। কিন্তু তাৰ মাজতেই কালি শ্যামকানু মহন্তৰ যি মিথ্যাচাৰ সেইটো উদঙাই দিছিল চৰকাৰী অধিবক্তাই আৰু সেয়া উদঙাইছিল প্ৰবাসী অসমীয়াসকলৰ ভাষ্যৰ মতে। কাৰণ জুবিন গাৰ্গক যি সুৰাপান কৰি ইয়তলৈ যোৱা যিটো প্ৰসংগ উত্থাপন হৈছিল, এটা ডাঙৰ প্ৰশ্ন সকলোৰে মনত আছিল যে কোনে জুবিন গাৰ্গক সুৰা যোগান ধৰিছিল। এই ক্ষেত্ৰত পূৰ্বতে শ্যামকানু মহন্তৰ লগত থকা অভিমন্যু তালুকদাৰ নামটো আহিছিল আৰু লগতে কোৱা হৈছিল যে অমিপ্ৰভা মহন্তই জুবিন গাৰ্গৰ ৰুমত সেই এটা সুৰাৰ বটল, বিলাসী সুৰাৰ এটা বটল যোগান ধৰিছিল। কালি যি চৰকাৰী অধিবক্তাই ভাষ্য আদালতৰ সন্মুখত দিলে তাত এটা কথা তেওঁলোকে স্পষ্টকৈ কৈছিল যে শ্যামকানু মহন্তই ছিংগাপুৰ অসম এছ'চিয়েশ্যনৰ এজন অভিমন্যু তালুকদাৰ আছে, তেওঁক এটা বিলাতী সুৰাৰ বটল আনিবলৈ দিছিল আৰু সেই বটলটো শ্যামকানু মহন্তই জুবিন গাৰ্গক যোগান ধৰিছিল। এটা ডাঙৰ তথ্য, যিটো এটা মিথ্যাচাৰ আচলতে আৰম্ভণিৰ পৰাই যি মিছা মাতি আছে বুলি যে অভিযোগ উত্থাপন হৈছে, সেই অভিযোগৰ এটা অতি গুৰুত্বপূৰ্ণ কথা ছিংগাপুৰৰ প্ৰবাসী অসমীয়াসকলৰ দ্বাৰা কালি চৰকাৰী অধিবক্তাই উদঙাই দিলে যে প্ৰথমতে শ্যামকানু মহন্তই পেন পেচিফিক হোটেলখনলৈ মেইল কৰিছিল যে জুবিন গাৰ্গৰ লবিত কোনো ধৰণৰ সুৰা তেওঁলোকে প্ৰদান কৰিব নালাগে বা জুবিন গাৰ্গৰ ৰুমত কোনো কাৰণৰ সুৰা তেওঁলোকে দিব নালাগে। কিন্তু এফালে মেইল কৰি আনফালে সেইজন শ্যামকানু মহন্তই ছিংগাপুৰ অসম এছ'চিয়েশ্যনৰ অভিমন্যু তালুকদাৰ হতুৱাই এটা বিলাতী সুৰাৰ বটল জুবিন গাৰ্গক হাতত গতাই দিছিল আৰু সেই সুৰাপান কৰিছিল ইয়াতলৈ যোৱাৰ আগনিশা। আৰু তাৰ পাছতেই স্বাস্থ্যৰ অৱনতি ঘটিছিল হাৰ্থব জুবিন গাৰ্গৰ। ডাঙৰ ডাঙৰ তথ্য আহি আছে আৰু কালিৰ দিনটোৰ পৰা আচলতে কালি দিনটোত সকলোৱে দেখিছে শ্যামকানু মহন্তৰ পত্নী অনিতা ডেকা মহন্তই তেওঁ এটা মন্তব্য কৰিছিল যে জুবিন গাৰ্গক আমি বিশ্ব দৰবাৰলৈ লৈ যাব বিচাৰিছোঁ, তাত আমাৰ ভুল নাই। বিনা কাৰণত শ্যামকানু মহন্ত 190 দিন জেলত আবদ্ধ হৈ আছে। এক প্ৰকাৰ শ্যামকানু মহন্তক নিৰ্দোষী বুলি তেওঁলোকে দাবী কৰিছে আৰু নিৰ্দোষী বুলি দাবী কৰি তেওঁলোকে এতিয়া জামিন আবেদনৰ কাৰণে লাগি আছে। নিৰ্বাচনৰ পূৰ্বে আচলতে তেওঁলোকে জামিন আবেদন দাখিল কৰিছিল, কিন্তু অতি ৰহস্যজনকভাৱে নিৰ্বাচনৰ আগে তেওঁলোকে জামিন আবেদনখন পুনৰ প্ৰত্যাহাৰ কৰে, পুনৰ তেওঁলোকে ঘূৰাই লয়। কিন্তু ইলেকশ্যনৰ পিছদিনাখনেই কিন্তু তেওঁলোকে পুনৰ জামিন আবেদনখন দাখিল কৰিছিল আৰু সেই জামিন আবেদনৰ শুনানিক লৈ আজি গুৰুত্বপূৰ্ণ হ'ব। কাৰণ কালি যিহেতু শুনানি সম্পন্ন নহ'ল, আজি শুনানি সম্পন্ন হ'ব আৰু শুনানিৰ কালিৰ মাজতে যিবোৰ শ্যামকানু মহন্তৰ যিজন অধিবক্তা আছে প্ৰাণ বৰা, তেওঁ কেইবাটাও কথা কৈছিল যে মেইল কৰিছিল শ্যামকানু মহন্তই যাতে জুবিন গাৰ্গক সুৰাপান কৰিবলৈ নিদিয়ে। এইটো দেখুওৱা হৈছে যে জুবিন গাৰ্গক তেওঁলোকে ভালকৈ ৰাখিব বিচাৰিছিল। ছিংগাপুৰৰ আটাইতকৈ দামী হোটেলখনত জুবিন গাৰ্গক ৰাখিছিল। জুবিন গাৰ্গৰ হোটেলখনৰ পৰা প্ৰায় 200 মিটাৰ দূৰত্বতে এখন আটাইতকৈ ডাঙৰ ছিংগাপুৰৰ এখন হস্পিটেলো আছিল। তেনে পৰ্যায়ত কোনো ধৰণৰ নেগলেঞ্চি তেওঁলোকৰ ফালৰ পৰা হোৱা নাই। কিন্তু তাৰ বিপৰীতে যি জুবিন গাৰ্গৰ হৈ যিনে বা জুবিন গাৰ্গৰ পৰিয়ালৰ হৈ যি চৰকাৰী অধিবক্তা নিয়োগ কৰা হৈছে, তেওঁলোকে এটা কথা উত্থাপন কৰিছিল যে ছিংগাপুৰৰ যি প্ৰবাসী অসমীয়াসকলৰ ভাষ্য আছে তাত এটা কথা উল্লেখ কৰা হৈছিল যে অভিমন্যু তালুকদাৰে নিৰ্দেশ দিয়া হৈছিল যে শ্যামকানু মহন্তৰ ফালৰ পৰা যে জুবিন গাৰ্গৰ লবিত এটা বিলাতী সুৰা বটল দিব লাগে। দ্বিতীয়টো তেওঁলোকে কৈছিল যে শ্যামকানু মহন্ত কোনো ফ্লাইট ৰিস্ক নাই, তেওঁক সেইকাৰণে জামিন দিব লাগে, তেওঁ ক'তো পলাই নাযায়। আৰু তাতো চৰকাৰী অধিবক্তাই এটা কথা উল্লেখ কৰিছিল যে লুকআউট নটিছ দিয়াৰ পাছতে শ্যামকানু মহন্ত কিন্তু ঘূৰি আহিছিল। শ্যামকানু মহন্তই সেই 19 ছেপ্টেম্বৰৰ পিছত লগালগ কিন্তু শ্যামকানু মহন্ত ঘূৰি অহা নাছিল, এক প্ৰকাৰ পলাতক অৱস্থাত আছিল বুলি ক'ব লাগিব আৰু তেখেতক গ্ৰেপ্তাৰ কৰা হৈছিল। সেই তথ্য দাঙি ধৰিছে। আৰু তৃতীয়টো তেওঁলোকে যিটো যুক্তি দৰ্শাইছে শ্যামকানু মহন্তৰ অধিবক্তা প্ৰাণ বৰাই, তাত তেওঁলোকে কৈছে যে 190 দিন এটা যথেষ্ট দীঘলীয়া দিন তেওঁলোক জেলত থাকিব লগা হৈছে আৰু সেইকাৰণে তেওঁলোকৰ এতিয়া জেলৰ পৰা ওলাই আহিবলৈ মন গৈছে শ্যামকানু মহন্ত লগতে বাকী কেইজন অভিযুক্তৰ। এই গোটেইকেইটা কথাকেই কটাক্ষ কৰা হৈছে আৰু কালি দুয়োটা পক্ষৰ অধিবক্তাসকলে যুক্তি দৰ্শাইছে। কিন্তু তাৰ মাজতে যিটো আটাইতকৈ ডাঙৰ কথা আহিছে সেইটো হৈছে যে সুৰা যোগান ধৰাটো, জুবিন গাৰ্গক সুৰা দি বা এনেকুৱা ধৰণৰ জুবিন গাৰ্গৰ যিবোৰ নিচা আছিল, জুবিন গাৰ্গক যিবোৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিবলৈ জানিছিল শ্যামকানু মহন্ত তথা সিদ্ধাৰ্থ শৰ্মা, জুবিন গাৰ্গৰ আশে পাশে থকা একাংশ লোকে তাৰেই যেন সুযোগ ক'ৰবাত নহয় ক'ৰবাত ছিংগাপুৰতো তেওঁলোকে গ্ৰহণ কৰিছিল। আৰু সেইকাৰণে কাৰণ কালিৰ দিনটোত শ্যামকানু মহন্তৰ পত্নী এটা কথা কৈছিল যে জুবিন গাৰ্গ ইয়তলৈ যে যাব সেই কথা তেওঁলোকে নাজানিছিল। সেইটো কথা তেওঁলোকে স্পষ্টকৈ কৈছে। কিন্তু তাৰ আগে
সুৰাৰ বটলটো ঠিক যোগান ধৰিছিল শ্যামকানু মহন্তই প্ৰথমতে মেইল কৰিছিল যেটো অফিচিয়ালি দেখুৱা হৈছে যে ইমেইল কৰা হৈছিল যে জুবিন গাৰ্গক সুৰা দিব নালাগে কিন্তু পিছত সেইজন শ্যামকানু মহন্তই সুৰা যোগান ধৰিছিল আৰু যাৰ কাৰণে জুবিন গাৰ্গৰ স্বাস্থ্যৰ অৱনতি ঘটিল আৰু অৱশেষত সেই দুৰ্ঘটনাটো সংঘটিত হ'ল মন্তব্য আহিছে অধিবক্তাজনৰ মই শুনাই ল'ব বিচাৰিছোঁ এটা কথা হ'ল যে তেওঁলোকে আৰ্গুমেণ্ট কৰিছিল যে শ্যামকানু মহন্তই ইমেইল দিছিল হোটেলতো জনাইছিল যাতে জুবিন গাৰ্গক মদ সাপ্লাই নিদিয়ে মদ নুকুৱায় কিন্তু অন দ্য কন্ট্ৰাৰী আমি দেখাইছোঁ সাক্ষীৰ পৰা সেইখনটো তেওঁৰ ডকুমেণ্ট আমাৰ প্ৰচিকিউশ্যনৰ ডকুমেণ্ট নহয় আমি এইটো কৈছোঁ যে সেইটো প্ৰচিকিউশ্যনৰ ডকুমেণ্ট নোচোৱাকৈ কোনো পৰ্যায়ৰে প্ৰাইভেট ডকুমেণ্টছ বৰ্তমান ষ্টেজত চাব নোৱাৰে কাৰণ আইনত এইটো ব্যৱস্থা নাই অন দ্য কন্ট্ৰাৰী তাৰ বিপৰীত আমি এটা ডাঙৰ বস্তু দেখাইছিলোঁ NRI সাক্ষীৰ পৰা যে শ্যামকানু মহন্তই অভিমান্যু তেওঁক মদৰ বটল এটা কিনি আনিব দিছিল আৰু সেইটো তেওঁ বাই কৰি আনি তেওঁ লবিত শ্যামকানু মহন্তক হেণ্ডঅভাৰ কৰিছিল আৰু শ্যামকানু মহন্তই এইটো আকৌ হেণ্ডঅভাৰ কৰিছিল জুবিনক অৰ্থাৎ এইটো ইয়াতো যোৱাৰ আগে তো সেই গোটেই বটলটো আনফৰ্চুনেটলি জুবিন গাৰ্গক ড্ৰিংক কৰাই দিয়া হৈছিল যাৰ ফলত নেকি তেওঁৰ গাটো যথেষ্টখিনি অসুবিধা হৈছিল চ' আমি কোৰ্টত দেখাইছোঁ যে তেওঁ একফালে কয় মদ দিব নালাগে আৰু একফালে আকৌ নিজেই মদ খোৱাবৰ কাৰণে বটল আনি এই আছিল চৰকাৰী অধিবক্তাৰ মন্তব্য তেওঁ স্পষ্টকৈ কৈছে যে অভিমন্যু তালুকদাৰক শ্যামকানু মহন্তই সুৰা যোগান ধৰিবলৈ তেওঁক কৈছিল আৰু সেইমতেই জুবিন গাৰ্গক সুৰা যোগান ধৰা হৈছিল আৰু জুবিন গাৰ্গৰ দেহত যি অত্যাধিক মাত্ৰাত এলকহল পোৱা গৈছিল আৰু প্ৰশ্ন উত্থাপন হৈছিল যি ইয়টখনৰ যিজন কেপ্টেইন আছিল তেওঁ এটা কথা কৈছিল যিখন ক্ৰেজি মাংকি নামৰ যিখন ইয়ট আছিল সেই ইয়টখনত যি ঘটনাটো সংঘটিত হ'ল তেওঁ কৈছিল যে জুবিন গাৰ্গে তাত সুৰাপান কৰা নাছিল সেই ইয়টখনত কোনো ধৰণৰ সুৰা যোগান ধৰা হোৱা নাছিল পূৰ্বেই জুবিন গাৰ্গে হয়তো অত্যাধিক সুৰাপান কৰিছিল আৰু তেনে পৰিস্থিতিতেই এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে এতিয়া আজি অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব যে শ্যামকানু মহন্তৰ পৰিয়ালৰ ফালৰ পৰা কোৱা হৈছে পত্নী অনিতা ডেকা মহন্ত যিগৰাকীয়ে আৰম্ভণিৰ পৰা নেৰানেপেৰাকৈ লাগি আছে তেওঁ কিন্তু কালি এটা কথা কৈছে যে জুবিন গাৰ্গক আমি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব বিচাৰিছিলোঁ মানে জুবিন গাৰ্গক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ যোৱা মানুহজন হৈছে শ্যামকানু মহন্ত তেওঁৰ পত্নীৰ মতে আৰু তেওঁলোকে বিশ্ব দৰবাৰলৈ নিয়াৰ ক্ষেত্ৰত তেওঁলোকৰ কোনো ভুল হ'ব নোৱাৰে বিনা দুখত শ্যামকানু মহন্ত 190 দিন জেলত সোমাই আছে বুলি মন্তব্য কৰিছে শ্যামকানু মহন্তৰ পত্নীয়ে আৰু পৰৱৰ্তী সময়ত আজি যেহেতু পুনৰ শুনানি আছে ফাৰ্ষ্ট ট্ৰেক আদালতত শুনানি চলি আছে আৰু আশা কৰা হৈছিল যে অতি শীঘ্ৰেই সকলো সিদ্ধান্ত পোহৰলৈ আহিব কোনে জামিন পাব কোন দোষী সাব্যস্ত হ'ব বা এই ঘটনাত কোন জড়িত আছে সেইবোৰ সকলো ততাতৈয়াকৈ হৈ আছে আৰু সিদ্ধাৰ্থ শৰ্মায়ো কিন্তু জামিনৰ বাবে আবেদন কৰিছিল কিন্তু তেখেতৰ যিজন অধিবক্তা আছে সেই অধিবক্তাজনে ভুলকৈ তেওঁ আবেদন দাখিল কৰিছিল তাৰ কাৰণে আজি পুনৰ সিদ্ধাৰ্থ শৰ্মায়ো কিন্তু জামিনৰ কাৰণে আবেদন দাখিল কৰিব তাৰো শুনানি হ'ব কিন্তু আজি শ্যামকানু মহন্তৰ শুনানিটোক লৈ পেলাই গুৰুত্বপূৰ্ণ হ'ব কাৰণ যেহেতু কালিৰ দিনটো শুনানি সম্পন্ন নহ'ল দীঘলীয়া কথা বতৰা চলিছিল চৰকাৰী অধিবক্তাই যুক্তি দৰ্শালে বা যিজন অধিবক্তা শ্যামকানু মহন্তৰ ফালৰ পৰা নিয়োগ কৰা হৈছে নাম হৈছে প্ৰাণ বৰা সেই প্ৰাণ বৰায়ো বাৰম্বাৰ কৈছে যে শ্যামকানু মহন্ত একেবাৰে নিৰ্দোষী তেওঁ ধোৱা তুলসীৰ পাত তেওঁ বিগত 190 দিন মিছাকৈ তেওঁলোকে জেলৰ ভিতৰত থাকিব লগা হৈছে এই ধৰণৰ যুক্তি আছে আৰু প্ৰথমতে কৈছে যে মেইল কৰিছিল তেওঁলোকে যে জুবিনক সুৰা দিব নালাগে বা জুবিনৰ স্বাস্থ্যৰ প্ৰতি তেওঁলোকে যত্ন লৈছিল ছিংগাপুৰতকৈ দামী হোটেলত জুবিন গাৰ্গক ৰাখিছিল আৰু জুবিন গাৰ্গৰ হোটেলৰ কাষতেই এখন হস্পিটেলো আছিল কিন্তু ইয়টখনলৈ কেনেকৈ গুচি গ'ল সেইটো শ্যামকানু মহন্ত বা শ্যামকানু মহন্তৰ পত্নী বা তেওঁৰ পৰিয়ালে নাজানে সেইটো হৈছে তেওঁলোকৰ মেনেজমেণ্ট আৰু তাৰ পাছত এতিয়া তেওঁলোকে কৈছে যে তেওঁলোকৰ কোনো ফ্লাইট ৰিস্ক নাই মানে তেওঁলোক পলাই নাযায় বাহিৰলৈ তাতো কিন্তু চৰকাৰী অধিবক্তাই কৈছিল যে শ্যামকানু মহন্ত জুবিন গাৰ্গৰ এই দুৰ্ঘটনাটোৰ পাছত বা এই ঘটনাটোৰ পাছত নিজে কিন্তু তেওঁ অসমলৈ গুচি অহা নাছিল তেওঁ বিদেশতে বহি বিভিন্ন ধৰণৰ অধিবক্তাৰ সৈতে কথা পাতি কেনেকৈ অগ্ৰিম জামিন ল'ব পাৰি বা কিবা কৰিব পাৰি নেকি তাৰ কাৰণে তেওঁলোকে চিন্তা চৰ্চা কৰি আছিল কিন্তু লুকআউট নটিছখন জাৰি কৰাৰ পাছতে তেওঁ অৱশেষত বাধ্য হৈ অসমলৈ আহিব লগা হ'ল আৰু তেখেতক গ্ৰেপ্তাৰ কৰা হৈছে তৃতীয়টো কাৰণ কোৱা হৈছে যেটো অতি হাস্যকৰ এটা কথা যে 190 দিন মানে যথেষ্ট দিন এই 190 দিন তেওঁলোক জেলত আছে আৰু সেই কাৰণে তেওঁলোকক জামিন লাগে আজি লক্ষণীয় হ'ব যে মহামান্য আদালতে কি ধৰণৰ তেওঁলোকে ৰায়দান দিয়ে সেইটো গুৰুত্বপূৰ্ণ হ'ব জামিন আবেদনৰ শুনানি কি হয় সেয়া গুৰুত্বপূৰ্ণ হ'ব কিছু সময় পিছতেই আদালতত উপস্থিত হ'ব শ্যামকানু মহন্তৰ পত্নী আৰু অধিবক্তাসকল লগতে জুবিন গাৰ্গৰ পৰিয়ালৰ ফালৰ পৰা হয়তো আজি মানুহ থাকিব আৰু জুবিন গাৰ্গৰ পৰিয়ালৰ ফালৰ পৰা প্ৰতিক্ৰিয়া আহিছে যেটো পামি বৰঠাকুৰে লিখিছে যে অতি শীঘ্ৰেই এই অভিযুক্তসকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল'ব লাগে
আৰু তেওঁলোকক কোনো কাৰণত জামিন প্ৰদান কৰিব নালাগে। ধন্যবাদ।